হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি মই আপোনালোকক লৈ গৈ আছোঁ মাইচৰৰ এখন বিখ্যাত চাবলগীয়া বহুত ধুনীয়া ঠাইত, যি ঠাইখনৰ নাম হ'ল মাইচৰ প্লেচ। মাইচৰ প্লেচটো আচলতে আপোনাৰ ৰাজমহল, ৰজাসকলে ইউজ কৰা সকলো ধৰণৰ বস্তু পাতি সংৰক্ষণ কৰি থোৱা আছে। আৰু মানে এটা সময়ত তাতে ৰজাসকল থাকিছিল, মানে ৰজাসকলে ইউজ কৰা যিমান বস্তু সকলো বস্তু সংৰক্ষণ কৰি থোৱা আছে। তাতে আপোনাৰ এই মানে ৰজাসকলে যুদ্ধ কৰা বস্তু পাতিও আছে, গতিকে চাই থাকক। মানে একচুৱেলি বস্তুখিনি দেখা নাপালে আপোনালোকে গম নাপায়, চ' চাই থাকক, বস্তুখিনি চাওক, তেতিয়া গম পাব কিমান ধুনীয়া। আৰু মাইচৰৰ পৰিৱেশটো চাওক না, দুই চাইডে কেনেকুৱা বেছি ওখ নহয়, সৰু সৰু বিল্ডিং, কিন্তু মানে দেখাত তামাম ভাল লাগে। ৰাস্তাবিলাকেৰে খোজকাঢ়ি গ'লে বা গাড়ী দি গ'লে তামাম ভাল লাগে। বেছি ডাঙৰ বিল্ডিং নাই, ডাঙৰ বিল্ডিং আছে কিন্তু ভিতৰুৱা জেগাত। ৰাস্তাৰ দুয়ো কাষে কিন্তু ডাঙৰ বিল্ডিং নাই, ৰাস্তাৰ দুয়ো কাষে সৰু সৰু, মানে আৰু বহুত ক্লিন হয়। চাওক না ৰাস্তাবিলাক, এটা বস্তু পৰি থকা নাপায়, একদম বহুত ধুনীয়া। কিবা এটা বেলেগ জেগা হেন পায়, ভাৰতৰ বাহিৰত থকা কোনোবা এটা জেগাৰ নিচিনা লাগে, একদম তামাম ধুনীয়া হয়, তামাম। মই যিমান জেগা চাইছোঁ তাৰ ভিতৰত কিউটেষ্ট আৰু ক্লিনেষ্ট চিটি এইটো বুলি ক'ব পাৰি। চ' ইয়াত আহিলে মানে বাহিৰত যাবৰ ইচ্ছা নাযায়। আমি আহি পাই গ'লোঁ অলৰেডি। চাওক, অ' ভাই মাৰো ইয়াৰ কৈ আকে মুঝে। এইয়া চাওক ঘোঁৰাৰ গাড়ী, ঘোঁৰাৰ গাড়ীত উঠি আপোনালোকে ফুৰিব পাৰে। আৰে চাওক ঘোঁৰাৰ গাড়ী, তাতে উঠি আপোনালোকে ফুৰিব পাৰে। এইফালে চাওক না, ভালকৈ দেখাই আছে আপোনালোকক, ৰ'ব জুম কৰি আছোঁ, ৰ'ব। চ' এইটো আমি ভিতৰত আহি পালোঁ। চাওক ভিডিঅ'টো, এইটোৱে ৰাজমহল। চাওক কিমান ধুনীয়া। ইয়াৰ ভিতৰত গৈ দেখাম, কিন্তু আগত আউটছাইডটো দেখাই লওঁ। চাৰিওফালে চাওক, এইবিলাক দূৰৰ পৰা সিমান ভাল লগা নাই, ওচৰত গ'লে বহুত বেছি ভাল লাগে। জুম কৰি দেখুৱাই আছোঁ, চাই থাকক। ভিতৰত বহুত ধুনীয়া ধুনীয়া বস্তু আছে, কিবা সোণেৰে বনোৱা চেয়াৰ আৰু বহুতো বস্তু আছে সোণেৰে বনোৱা। ভিতৰত যাম আমি, তেতিয়া দেখুৱাই দিম। এইটো হ'ল আপোনাৰ চোতাল বুলি যে কওঁ আমাৰ ঘৰুৱা ভাষাত, চোতাল। তাৰমানে চাৰিওফালে এনেকুৱা বিল্ডিং, মাজত অলপ খালী জেগা। তো তাৰ পৰাই ভিডিঅ' কৰি দেখুৱাই আছোঁ আপোনাক। এইটো চাওক, ফুলৰ বাগিচাও আছে, একদম ধুনীয়া ধুনীয়া ফুল। পৰিৱেশটোৱে বেলেগ, কিবা মনত শান্তি আহি যায়। আৰু ইয়াত যদি বহুত ডাঙৰ এৰিয়াটো, যদি কোনোবাই গাড়ী দি মানে ঘূৰিব বিচাৰে, এনেকৈ ঘূৰিব পাৰে। ইয়াত চাওক গৰু, হাতী, বাঘ নাই, গৰুবিলাক চাওক, শিংবিলাক কিমান ডাঙৰ ডাঙৰ। এটা যদি মাৰি দিয়া না, ক'ৰবাত যাই পাব, ইপাৰৰ পৰা সিপাৰলৈ যাই পাব। চাওক কিমান জোঙা জোঙা শিং আৰু কিমান ডাঙৰ ডাঙৰ। এইয়া চাওক, আমি হাতীৰ ওচৰত আহি পালোঁ। চাওক ঘাঁহ খুৱাই আছে হাতীবিলাকক। ভাবিছিলোঁ এইবিলাক হাতীত উঠিম, কিন্তু হাতীত উঠিলে বোলে। চাওক এইবিলাক হ'ল যুদ্ধ কৰা যন্ত্ৰ। এয়া চাওক ইনচাইড, কিমান ধুনীয়া টাইলছ আৰু মানে ষ্টাইলটো চাওক না, এনেকুৱা মহল এটা মোৰ থাকিব লাগিছিল। কিমান ধুনীয়া ভিউ, ওপৰৰ ছাইডটো চাওক কেনেকৈ বনাইছে, ইমান ধুনীয়া বাৰু থাকিব পাৰে না। চাওক কিমান মানুহ আহিছে, চবেই ফটো লৈ আছে, চেলফি লৈ আছে।
মূৰ্তিটোক চাওক, কিবা সঁচা মানুহ যেন লাগে, কিন্তু সঁচা মানুহ নহয়। এই ছোৱালীজনীক চাওক, তামাম পজ দিছে দেখোন। মোৰ জীয়েক বুলি নাভাবিব দেই আকৌ। কিবা ছোৱালীজনীয়ে ব্লগাৰ্ছ বুলি ভাবিছে নেকি, কেনেকৈ চাইছে চাওক না। মৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো, মিঠা মিঠা সপোনে দি থকক বনাব জানো। ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু। সৰু ঘৰখনি হ'ব শুৱনি তোমাৰে মোৰে মিলনৰে। ওঠৰে পাহিত এধানি হাঁহিত নোহোৱা হ'ব বেদনা যে। লোৱা সাৱটি মোক বুকুতে নেলাগে নিলিখো কাহিনী, আধা মই আধা তুমি। প্ৰণয়ৰে খিলা পাততে আছো দুয়ো আমি। ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু। এইটো চাওক, সঁচা গৰুৰ পুলি, এইটো কোনো আৰ্টিফিচিয়েল নহয়। আৰু এইবিলাক হ'ল আপোনাৰ এক ৰজাৰ পৰা আন এক ৰজালৈ যে আগত চিঠি পঠিয়াইছিল, বাৰ্তা পঠিয়াইছিল, এইবিলাকৰ মাজত মানে চিঠিটো সোমাই পঠিয়াইছিল।